টংলাত নৃশংস হত্যাকাণ্ড তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ ওদালগুৰি জিলাৰ টংলাত নিশা সংঘটিত হয় এক জঘন্য হত্যাকাণ্ড কনক ৰায় নামৰ লোকজন স্বপন সাহা নামৰ লোকজনৰ ঘৰৰ বাৰান্দাত তেজেৰে লুতুৰি পুতুৰি হৈ থকা অৱস্থাত উদ্ধাৰ উল্লেখ্য যে কনক ৰায় পৰিয়ালৰ লোকে অভিযোগ কৰে যে স্বপন সাহা নামৰ লোকজনেই চুকা অস্ত্ৰৰে হানি খুচি নৃশংসভাৱে হত্যা কৰিছে কনক ৰায়ক ইতিমধ্যে স্বপন সাহাক সোধা পোছাৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লয় বটাকক মাৰিছে আমাৰ দাদাক কনক ৰায়ক তেওঁক মাৰিছে আমাৰ এখানে একদম কি কম আৰু কি বিচাৰে এতিয়া আপুনি মই বিচাৰো স্বপন সাহাক ফাঁসি দিব লাগে টংলাৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট এনি ভাৰত 24 ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানে নে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানে নে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব